অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যক্ৰমণিকা ইতিমধ্যে আৰম্ভ হৈছে। আজি আমি উল্লেখ কৰাৰ দৰে বিৰোধীয়ে সদন উত্তাল কৰাৰ সম্ভাৱনা আছে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ এয়া 9:30 বজাৰ লগে লগেই বিধানসভাৰ দ্বিতীয় দিনটোৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব। সজন তোষণ আৰু অটপালিৰ কাৰণে ন্যায্য প্ৰাপ্য বহুতো সাধাৰণ জনতাই কাৰ্ডৰ পৰা বঞ্চিত হৈছে। ইয়াৰ ওপৰত মই এটা বিশেষভাৱে অনুৰোধ, আমাৰ NFSA ডিপাৰ্টমেণ্ট যেটো PDS ডিপাৰ্টমেণ্ট আছে তাৰ পৰা এনেকুৱা এটা নিৰ্দেশ যাব লাগে, যেহেতু আমি দুখীয়াৰ হৈসকলে মাতো দুখীয়াৰ হৈসকলে কথা কওঁ আৰু প্ৰতিটো ৰাজনৈতিক দলে দুখীয়াকৈ ৰাজনীতি কৰা হয়। সেইকাৰণে এনেকুৱা হ'ব নালাগে, সাধাৰণ জনতাৰ লগত ৰাজনীতি হ'ব নালাগে। আমি ৰাজনীতি আমি সকলোৱে মিলি দল হিচাপে আমি ৰাজনীতি কৰি থাকিম, কিন্তু ৰাইজৰ হৈ মোৰ গোলগঞ্জ সমষ্টিত আৰু ধুবুৰী জিলাখনত লগতে অসমত যিমান মানুহ আজিৰ দিনত নিয়মৰ আধাৰত ৰেচন কাৰ্ড পাব লাগে, সকলোকে ৰেচন কাৰ্ড দিয়াৰ কাৰণে নিশ্চিত প্ৰদান কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিত আমি 2008 নতুন ৰেচন কাৰ্ড দিছোঁ, যাৰ জৰিয়তে আমি 15,061 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিছোঁ। যদি এনেকুৱা থাকে যে কোনোবাই ৰেচন কাৰ্ড পোৱা নাই বা ৰেচন আমাৰ 1 আৰু 2 যাৰ ৰেচন কাৰ্ডটো আমি দিব পৰা নাই, ৰেচন কাৰ্ডটো দিয়া নাই ভেৰিফিকেশ্যনৰ পিছত, তেওঁলোকে ৰেচনটো পাই আছে তেওঁ পেৰেণ্ট কাৰ্ডত, অৰিজিনেল যি কাৰ্ড আছিলে তেওঁলোকে পাই আছে। যদি এনেকুৱা কিবা থাকে যে জেনুইন মানুহ পোৱা নাই, আমি ভৱিষ্যতে এইটো চাম আৰু আমাৰ তাতে আছে দিবলগীয়া এতিয়া আছে ব্যৱস্থা, কেবিনেটে এপ্ৰুভ কৰিলে আমি এইটো দিব পাৰিম। থ্যাংক ইউ। শ্ৰী জাকিৰ হোসেন। মাননীয় অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নৰ উত্তৰ দিছে, কথাখিনি কৈছে। তো আমাৰ প্ৰশ্ন হ'ল যে গোটেই অসমৰ ৰেচন কাৰ্ড হৈ আছে, কিন্তু সুকীয়াকৈ বৰপেটা জিলা আৰু ধুবুৰী জিলাত ৰেচন কাৰ্ডত যদি পৰিয়ালৰ মানুহৰ সংখ্যা 2 বা 3, সেয়া গোটেই ৰেচন কাৰ্ড কৰ্তন কৰিব দিছে। ইমান দিনে যিসকল পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰি আছিল, তেওঁলোকৰ অজ্ঞাতে কি কাৰণে বিভাগে তেওঁলোকৰ ৰেচন কাৰ্ড কৰ্তন কৰিলে, আৰু ৰেচন কাৰ্ড কৰ্তন কৰিবলৈ যাওঁতে তেওঁলোকে এবাৰো পৰীক্ষা নকৰিলে, ডাইৰেক্ট অফিচৰ পৰা ডিলিট কৰি দিলে। গতিকে এই ব্যৱস্থাই বহু পৰিয়ালক বিপদত পেলাইছে। আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে এই 2-3 জনীয়া ৰেচন কাৰ্ডৰ কোনো ধৰণৰ তদন্ত নকৰাকৈ তেওঁলোকৰ নামবোৰ যে ডিলিট কৰি দিছে, পৰৱৰ্তী সময়খিনিত এই মানুহখিনিৰ ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব, আৰু আমাৰ দাবী এই মানুহখিনিয়ে ৰেচন কাৰ্ড পাব লাগে। ঠিক। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক ডাঙৰীয়াই যি প্ৰশ্ন উত্থাপন কৰিছে, আমি ইয়াত ক'ব বিচাৰোঁ যে বৰপেটা জিলাত আমি 61,076 নিউ বেনিফিচিয়াৰী আমি এড কৰিছোঁ। ধুবুৰী জিলাত আমি 74,169 বেনিফিচিয়াৰী আমি এড কৰিছোঁ। যদি আমি যিবিলাকে এপ্লাই কৰিছিলে, মই আগতেও কৈছোঁ, যিবিলাকে এপ্লাই কৰিছিলে বেনিফিচিয়াৰী ছিংগুল আৰু ডাবল কাৰ্ড এনেকুৱা আমি ভেৰিফিকেশ্যন কৰা হৈছে, ভেৰিফিকেশ্যনৰ পিছতে এইবিলাক ডিলিট কৰা হৈছে, কিন্তু কোনো ৰাইজে চাউলৰ ৰেচনৰ পৰা বঞ্চিত হোৱা নাই। তেওঁলোকে ৰেচনটো তেওঁলোক অৰিজিনেল যে কাৰ্ড আছে তাতে তেওঁলোকে পাই আছে। যদি মই বিধায়ক ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, যদি এনেকৈ জেনুইন কিবা থাকে আমি সেইবিলাক সামৰি লওঁ। ঠিক আছে। শামছুল হুদা। মাননীয় অধ্যক্ষ মহোদয়, মোৰ বিলাসীপাৰাৰ কথা কওঁ। মই বিলাসীপাৰাত ৰেচন কাৰ্ড দিওঁতে প্ৰথমতে মেম্বাৰসকল আৰু অফিচাৰসকলে কৰিলে কি, 4-5জনকৈ মানুহ য'ত আছে তেওঁলোকক কাটি বেছিকৈ ৰেচন কাৰ্ড দিয়াৰ কাৰণে তেওঁলোকে 2-3জন কৰিলে, এনেকৈ তেওঁলোকে ছিলেকশ্যন কৰিলে। তাৰপিছত দেখা গ'ল যে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা নিৰ্দেশ দিয়া হ'ল যে 2জন বা 3জন বা 1জন থাকিলে এইবিলাক কৰ্তন কৰিব লাগে, আৰু তেতিয়া তেওঁলোকে সেইবিলাক গোটেইখিনি কৰ্তন কৰি দিলে। এতিয়া তেওঁলোকে চি ফৰ্মত ফিল-আপ কৰা আছিল, 3জন 4জন 5জন এনেকুৱা ফিল-আপ কৰা আছিল। তেনেহ'লে সেই মানুহবিলাক জেনুইন মানুহবিলাকক কিয় কটা হ'ল, আৰু চি ফৰ্মৰ যোগেদি তেওঁলোকক কিয় দিয়া নহ'ল, আৰু সেই জেনুইন মানুহবিলাক কেতিয়া পাবনে নাই, এইটো কিয় কৰা হ'ল? জেনুইন মানুহ, মই আগতে কৈছোঁ, জেনুইন মানুহ যদি কোনোবাই বঞ্চিত হৈ আছে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। আৰু মাননীয় অধ্যক্ষ মহোদয়, মই ইয়াত ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰ এইবছৰ আমি 17,85,181 নিউ বেনিফিচিয়াৰী আমি এড কৰিছোঁ, আৰু আমি ৰাজহুৱাভাৱে
মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 15 ডিচেম্বৰ এইটো আমাৰ ৰেচন কাৰ্ড দিয়া ডিষ্ট্ৰিবিউশ্যন কাম আমি আৰম্ভ কৰিছিলোঁ। ছেকেণ্ড ফেজ 22 ডিচেম্বৰ আৰু থাৰ্ড ফেজ 28 ডিচেম্বৰত আমি এইটো কৰিছোঁ। আৰু আমি ৰাজহুৱাভাৱে এই গোটেই বস্তুটো কৰা হৈছে। আৰু বিলাসীপাৰা বিধানসভা সমষ্টিত 2311 নিউ ৰেচন কাৰ্ড, যাৰ জৰিয়তে আমি 15,148 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিছোঁ। যদি কোনো বেনিফিচিয়াৰী জেনুইনলি বাদ পৰি থাকে, আমি ভৱিষ্যতে তেওঁলোকক ইনক্লুড কৰাৰ ব্যৱস্থা কৰিম। Thank you. Question number 2, Sri Jiron Basumotari. অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। Supplementary. मान गोनां बुंथिगिरि, बे समाव मानिजाथाव मिनिस्टार बिथाङा जे रिप्लाइखौ होदों, बहाय आङो फंनैसो बाथ्रा बुंनो नागिरदों जे सन्मानिय मन्त्रि डाङरिया ইয়াত जितु रिप्लाइ दिसे, अलरेडि संकोच नदी बानपानी और गराखहनियार एक पार्मानेंट सल्यूशनर कारण ऑफकोर्सर द्वारा जितु यार DPR प्रिपेयर करा হৈছিলে 324.69 करोड़ अलरेडि DPR तो हो गए, किंतु एप्रुवलर कारण सेंट्रल वाटर कमिशने ये क्लियरेंस दी लगे नीति आयोगक ये अलग पलम हम पारे। तार कारण मैं साप्लिमेंटारी क्वेश्चन हिसाब से सन्मानिय मंत्री डांगरिया आपनार प्रति मैं अनुरोध कर विचारिছোঁ, तार आगते 4टामान जगह यदि आमी এই বছৰতে গৰাখহনীয়াটো প্ৰতিৰোধ কৰিবৰ কাৰণে যদি বান্ধ নিৰ্মাণ কৰিব পৰা যায় বহুত ভাল হ'ব। জাগাটোৰ নাম হ'ল অপেন্দ্ৰপুৰ, সুৰেন্দ্ৰপুৰ, কক্সাগুৰি আৰু বৰগোপা। এই 4টা জাগাত বহুত মানে বিপদজনকভাৱে সংকোচত বিপদজনকভাৱে গৰাখহনীয়াটো চলি আছে। তাৰ কাৰণে মন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ কৰিছোঁ আপোনাৰ প্ৰতি যাতে এইটো এই বছৰ সন্মানীয় অধ্যক্ষ মহোদয়, আচলতে এইটো ব্ৰহ্মপুত্ৰ বোৰ্ডে এই DPRটো বনাইছে। ব্ৰহ্মপুত্ৰ বোৰ্ডে আমাৰ পৰা টেকনিকেল ছাপোৰ্ট লয়, কিন্তু আমাৰ ডিপাৰ্টমেণ্ট দুটা একচুৱেলি, ষ্টেট গভৰ্ণমেণ্টৰ ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট আৰু ব্ৰহ্মপুত্ৰ বোৰ্ড। এই সংকোচ নদীত যিটো DPR কথা তেখেতে কৈছে সেইটো 324.69 কোটি টকাৰ 6-9 কোটি টকাৰ এইটো ব্ৰহ্মপুত্ৰ বোৰ্ডে বনাইছে। আমাৰ পৰা কেতিয়াবা টেকনিকেল ছাপোৰ্ট লয় বা আমাক জনায়। যিকোনো হোক সন্মানীয় সদস্যগৰাকীয়ে তেখেতৰ সমষ্টিৰ সংকোচ নদীৰ যি 4টা পইণ্টৰ কথা কৈছে, এই বিষয়ে তেখেতৰ লগত মই আজি আলোচনা কৰিম, কিমানখিনি কৰি দিব পাৰোঁ কৰিবলৈকে মই চেষ্টা কৰিম। ঠিক আছে। Question number 3, Dr. অমিয় কুমাৰ ভূঞা। মাননীয় অধ্যক্ষ মহোদয়, Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। Okay, supplementary. মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, এজনীয়া পৰিয়ালক ৰেচন কাৰ্ড দিয়া নহয় নেকি? যিহেতু আমাৰ দুইখন চৰকাৰে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এখন ভোকমুক্ত সমাজ, ভোকমুক্ত ভাৰত গঢ়িবৰ কাৰণে যি ৰেচন কাৰ্ড দি থকা হৈছে, ইয়াৰ জৰিয়তে আমি ভাবোঁ যে এজনীয়া পৰিয়ালকো ৰেচন কাৰ্ড দিয়া হওক। এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰোঁ। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, এনেকুৱা নাই যে আমি এজনীয়া পৰিয়ালক আমি ৰেচন কাৰ্ড দিব নোৱাৰোঁ। আমি এনেকুৱা বহুত ৰেচন কাৰ্ড দিয়া হৈছে, কিন্তু মই আগতে কোৱাৰ দৰে যে আমি ভেৰিফিকেশ্যন কৰা হৈছে আৰু ভেৰিফিকেশ্যন কৰাৰ পিছতে আমি দিছোঁ। কাৰণ বহুত ঠাইতে আমি দেখা পাইছোঁ যে অৰুণোদয় পাবৰ কাৰণে বহুত বেনিফিচিয়াৰী ৰেচন কাৰ্ড থাকিব লাগে, এইকাৰণে বহুতে এপ্লাই কৰিছে। কিন্তু যদি এজনৰ পৰিয়ালত আছে, জেনুইন আছে, আমি তেওঁলোকক দিছোঁ। আৰু মাননীয় বিধায়ক অমিয় ভূঞা ডাঙৰীয়াৰ সমষ্টি, বিহুপুৰীয়া সমষ্টিত আমি 1468 নতুন ৰেচন কাৰ্ড দিছোঁ। আৰু যাৰ মাজতে আমি 7355 নিউ বেনিফিচিয়াৰী আমি তাতে দিছোঁ। যদি আমি জেনুইনলি কিবা থাকে আমি এইটো অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিম।